নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰিসমূহ আহি গৈছে। এই চাকৰিসমূহৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ হয়। কেনেদৰে আবেদন কৰিব লাগিব সকলো আপোনালোকৰ বাবে কিছুমান আপোনালোকৰ বিভাগত মুকলি হোৱা কিছুমান আপোনালোকৰ চাকৰি লৈ আনিছোঁ। এই চাকৰিসমূহৰ কাৰণে অৰ্হতা কিমান হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, কি কি ভেকেঞ্চি হয়, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকৰ ভিডিঅ'টো অকণো স্কিপ নকৰা, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আহিছে প্ৰাগজ্যোতিষ কলেজ ৰিক্ৰুইটমেণ্ট 2024 পৰা। ইয়াৰ কাৰণে দুটা জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীৰ ৰিলিজ এণ্ড এডভাইচমেণ্টৰ ৰিক্ৰুইটমেণ্ট টু জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি হয়। আৰু যিসমূহ ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চি আছে দুটা, আৰু এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰৰ ভিতৰত। আৰু যিসকল কেণ্ডিডেট 1/1/2023 18 পৰা 40 ভিতৰত আপোনালোকৰ বয়সসমূহ হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ডমিচাইল বিচাৰিছে পাৰ্মানেণ্ট ৰেচিডেঞ্চ আপোনালোকে অসমত থাকিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ PRC বিচাৰিছে, যদি আপোনালোকৰ PRC নাই বা আপোনালোকে আধাৰ কাৰ্ডসমূহ দিব পাৰে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, যদি আপোনালোকে আৰ্টছ ছায়েন্স কমাৰ্চত বা কোনোবা এটাত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈ দিছে, ডিগ্ৰী যদি আপোনালোকে পাছ কৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে, কম্পিউটাৰ 3 মহীয়া 6 মহীয়া কোনো কথা নাই, 3 মহীয়া কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে হাউ টু এপ্লাই, এই ভেকেঞ্চিখিনিৰ কাৰণে কেনেদৰে আপোনালোকে আবেদন কৰিব। এপ্লিকেশ্যন এলং উইথ কমপ্লিট বায়'ডাটা, আপোনালোকৰ যিটো আছাম গেজেট পাৰ্ট 9 ফৰ্ম হয় সেই ফৰ্মখন আনিব। লগতে নিজৰ যিখিনি বায়'ডাটাখিনি তাত ফিল কৰিব, ফিল কৰি পেলাই আপোনালোকে সেই ফৰ্মখন যিসমূহ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট হয় সেইখিনি জেৰক্স কৰিব, জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। চেল্ফ এটেষ্টেড কৰি সেই এপ্লিকেশ্যন ফৰ্মখন লগত আপোনালোকে এনভেলপ ল'ব। এনভেলপটোত আপোনালোকৰ ধুনীয়াকৈ এই ফৰ্মখন চেল্ফ এটেষ্টেড কৰিব লিখিব। লিখি পেলাই আজিৰ পৰা 15 দিন মানে হৈছে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে আপোনালোকৰ জানুৱাৰী মাহৰ 10 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তাত আপোনালোকে 500 টকীয়া ডিমাণ্ড ড্ৰাফ্ট এটা কাটিব লাগিব। এইটো যিটো আপোনালোকে দেখিব পাইছে প্ৰাগজ্যোতিষ কলেজ একাউণ্ট নম্বৰ ইমানটো, IFSC কোড ইমানটো, SBI বেংক হয়। এই বেংকটোৰ নামত আপোনালোকে এটা 500 টকীয়া ডিমাণ্ড ড্ৰাফ্ট কাটিব। কাটি পেলাই সেই ৰিচিপ্টটো আনিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ, লগতে আপোনালোকৰ এনভেলপটোত সেই বায়'ডাটাখন সম্পূৰ্ণকৈ ফিল আপ কৰিব, ষ্টেবল মাৰিব। মাৰি পেলাই আপোনালোকে এই যিটো এড্ৰেছটো আপোনালোকে দেখিব পাৰিছে প্ৰিন্সিপাল প্ৰাগজ্যোতিষ কলেজ, এইটো যিটো আপোনালোকে এড্ৰেছ দেখিছে এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আপোনালোকৰ যদি কিবা কমেণ্ট কৰিব জানিবলগীয়া আছে আমাক কমেণ্ট কৰিব পাৰে, আমি কমেণ্টত আপোনালোকৰ লিংকটো দি দিয়া হ'ব। আজি ভিডিঅ' ইমানে, যদি ভিডিঅ' ভাল লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণে ভিডিঅ' পাই থাকিব। আজিলৈকে নতুন ভিডিঅ'ত লগ পাম। আপোনালোকৰ এড্ৰেছটো আপোনালোকক মই আকৌ এবাৰ দেখাই আছোঁ, এইটো প্ৰিন্সিপাল প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী 9, এই এড্ৰেছটো আপোনালোকে পঠাই দিলে হৈ যাব।